ঢাক নকৰাকৈ স্পষ্টভাৱে আমি কৈ আছো যে এই অঞ্চলত যিটো গণ্ডগোল আন্দোলন উগ্ৰবাদৰ আন্দোলন চলি আছে, বড়ো সমস্যাক কেন্দ্ৰ কৰি যি আন্দোলন চলি আছে, এইটো চিৰস্থায়ীভাৱে অৱসান ঘটাবৰ কাৰণে ভাৰত চৰকাৰে আলোচনাৰ মাধ্যমত এই সমস্যাটো সমাধান কৰি দিব লাগে বুলি আমি স্পষ্টকৈ কৈ আছো। ইয়াত দুখভাগ আমি কৰা নাই, কাকো আমি ঠগাবলৈ চেষ্টা কৰা নাই। এই কথাকে লৈ পেলাই নৱকৰণীয়া আজি অপপ্ৰচাৰ চলাই আছে। ইউজি ব্ৰহ্ম জিকি গলে বড়োলেণ্ড হব, বড়োলেণ্ড হলে অন্যান্য জনগোষ্ঠীৰ মানুহে ইয়াত থাকিব নোৱাৰিব। এটা কথা নাই, স্পষ্ট হোৱা উচিত। এখন পৃথক ৰাজ্য গঠন কৰা নকৰা সিদ্ধান্ত লোৱাৰ অধিকাৰ কেন্দ্ৰ চৰকাৰৰ। কেন্দ্ৰ চৰকাৰে যদি বিচাৰে তাক আপুনিও বাধা দিব নোৱাৰে, আৰু যদি কেন্দ্ৰ চৰকাৰ নিবিচাৰে আমিও ল'ব নোৱাৰি। কিন্তু ইয়াত এটা সমস্যা আছে, এই সমস্যাৰ সমাধান হ'ব লাগে নে নাই? শান্তি য'ত লুকাই আছে, এই শান্তিৰ ছাত্ৰত আমি আমাৰ মাজত জ্বলি থকা সমস্যাবোৰক আমি সমাধান কৰি শান্তি আনিবলৈ চেষ্টা কৰিব লাগে নে নাই? লাগে বুলি আমি কৰি আছো। যেতিয়া শান্তি কোনে বিচাৰিছে, এটা প্ৰক্ৰিয়াৰ মাধ্যমত, এটা সৰ্বসন্মত সমাধানৰ মাধ্যমত যিসকলে বড়ো সমস্যাৰ সমাধানৰ কথা কৈ আছে তেওঁলোকে শান্তি বিচাৰিছে নে যিসকলে জংঘলৰ পৰা ওলাই আহিব খোজা মানুহবিলাকক বাধা দি পেলাই তোমালোকে জংঘলত আছিল, জংঘলত গুচি যা আকৌ বুলি কোৱা মানুহবিলাকে শান্তি বিচাৰে? নৱকৰণীয়াই 5 বছৰ ধৰি MP আছিল। তেওঁ ইচ্ছা কৰিলে সংসদৰ মজিয়াতে হওক বা বাহিৰতে হওক প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক কৈ পেলাই এই শান্তি আলোচনা ত্বৰান্বিত কৰিবৰ কাৰণে তেওঁ কথা ক'ব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। তেওঁ প্ৰতিশ্ৰুতি দিছিলে কি 2014 চনত মই MP হোৱাৰ লগে লগে BTC ভংগ কৰি দিম। এইটো অসাংবিধানিক এটা প্ৰতিশ্ৰুতি। BTC গঠন হৈছিল সংবিধান সংশোধন ঘটি, আৰু সংবিধানৰ সংশোধন আকৌ কৰিব লাগিলে 545 জন MPৰ মাজত 275 জন মান MPৰ প্ৰয়োজন। নৱকৰণীয়া অকলে MP সংসদত সংবিধান সংশোধন কৰিব নোৱাৰে। ই অকল ভুৱা প্ৰতিশ্ৰুতি দিছিলে, যিটো অসম্ভৱ। আৰু গাঁও কৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। গাঁও কৰ্তন কৰিবলৈ হলেও অসম বিধানসভা MLA বিলাকে সিদ্ধান্ত ল'ব লাগিব। নৱকৰণীয়াতো MLA নাই, কেনেকে সংশোধন ঘটাব, কেনেকে গাঁও কৰ্তন কৰিব? তেওঁ ভুৱা প্ৰতিশ্ৰুতি দিছিল। NRC গ'ল, NRCৰ মাধ্যমত আজি শ ভাৰতীয় নাগৰিকৰ নাম বাদ কৰি পেলাই আজি নাগৰিকসকলৰ ওপৰতে হাৰাশাস্তি চলি আছে। এই সম্পৰ্কে নৱকৰণীয়া আজিলৈকে এবাৰো মাত মাতা নাই। নাগৰিক বিৰোধী সংশোধনী বিল প্ৰস্তাৱৰ বিৰোধিতা অসমত চুকে কোণে আন্দোলন হৈছিল, নৱকৰণীয়াৰ চুপচাপ আছিল, একোৱে মাত মাতা নাছিল। এতিয়া অবড়োসকলৰ কাৰণে কি কৰিব ওলাইছে তেওঁ, নিজৰ উদ্দেশ্যতে তেওঁ স্পষ্ট নহয়। যোৱাকালি বোলে তেওঁ তুলসী বিলত আহি গৈছে। নৱকৰণীয়াই এইটোৱে জানে, অবড়ো ৰাইজে বড়োসকলৰ বিৰুদ্ধে মাত মাতিলে ভোট দিয়ে। তেওঁ অকল অবড়োসকলৰ ভোট লাগে, তাৰ কাৰণে তেওঁ বড়ো বিৰোধী মাত মাতে। আজিকালি হাগ্ৰামাও এই কৌশলটো শিকি লৈছে। বড়োলেণ্ড নহ'ব বুলি ক'লে অবড়োবিলাকে ভাল পায়, ভোট দিয়ে বোলে হাগ্ৰামাক। দিব জানো? এতিয়া অবড়ো হাগ্ৰামাকো লাগে, নৱকৰণীয়াকো লাগে, আৰু কংগ্ৰেছকো লাগে। এতিয়া CPMকো লাগে। কাক দিব অবড়ো? ইমান বড়ো কাক দিব ভোটটো? UPPL কিন্তু বড়ো অবড়োৰ বিভাজনত ৰাজনীতি কৰাটো বিশ্বাস নকৰে। আমি যিটো হেৰাই যোৱা বিশ্বাস, পাৰস্পৰিক যিটো আস্থা, এইটো ঘূৰাই আনিবৰ কাৰণে কাম কৰিছো। DPF 2000 চনত জন্ম হৈছিল।
DPF গঠনৰ সময়ৰ পৰা 10 বছৰলৈকে তেওঁলোকে মাইনৰিটি সেল গঠন কৰা নাছিল, শিডিউল কাষ্ট সেল গঠন কৰা নাছিল, OBC সেল গঠন কৰা নাছিল। অথচ ভাৰতৰ যিকোনো ৰাজনৈতিক দলত এইবিলাক সেল থাকে। কিন্তু UPPL দলে জন্ম লগ্নৰ পৰাই মাইনৰিটি সেল গঠন কৰিছে, SC সেল গঠন কৰিছে। আমি বিচাৰো নিজৰ জাতিৰ কাৰণে কাম কৰাৰ সুবিধা আৰু অধিকাৰ যিসকলকে দিয়া যাওক, যিসকলে প্ৰকৃত এটা জাতিক প্ৰতিনিধিত্ব কৰে। মাইনৰিটিৰ কাৰণে মাইনৰিটি নেতাই কাম কৰক। আমিও ভাবিম কালি যদি মই জিকি যাওঁ, মই এটাই লক্ষ্য ৰাখিছোঁ, মই ডাঙৰ কাম কৰিব নোৱাৰিলেও, মই জনগণৰ সমস্যা সম্পূৰ্ণভাৱে সমাধান কৰিব নোৱাৰিলেও মোৰ লক্ষ্য হ'ব এই BTD অঞ্চলত যি সমাজে বাস কৰি আছে এই সমাজ সংঘৰ্ষ মুক্ত সমাজ হোক। আগন্তুক 50-100 বছৰত কোনোদিন যাতে এই অঞ্চলত কোনো জাতি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ সৃষ্টি নহয়, তাৰ কাৰণে চবকে লগত লৈ পেলাই কাম কৰি যোৱাটোৱেই মোৰ উদ্দেশ্য হ'ব। এই কাৰণে মই আপোনালোকক আজি অনুৰোধ জনাইছো যে আপোনালোকে আবেগত নহয়, বিবেকৰ আধাৰত আপোনালোকে ভোটদান কৰিব লাগিব।